আত্মনিৰ্ভৰ আঁচনি 2.0 ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ নাম এপ্ৰুভ হৈছে বা যিসকলৰ ফোন নম্বৰত SMS অথবা কল আহি গৈছে, এতিয়া কিন্তু সেইসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিলে। আজিৰ পৰা কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম সম্পূৰ্ণ হৈ গ'ল। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল বা যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই বা এতিয়ালৈকে ফোন নম্বৰত কোনো SMS অথবা কল অহা নাই, এতিয়া আৰু এটা কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্ট আহি গৈছে। এতিয়া আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো কেনেকুৱাকৈ চেক কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল বা যিসকলৰ ফোন নম্বৰত SMS অথবা কল আহি গৈছে, আজি কিন্তু অসমৰ সকলো ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0 যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম আহিছে, ধন বিতৰণৰ কাম সম্পূৰ্ণ হৈ গ'ল। এতিয়া কিন্তু ডিষ্ট্ৰিক্ট অনুযায়ী ছেকেণ্ড লিষ্ট আহি যাব। এতিয়া কিন্তু প্ৰতিটো ডিষ্ট্ৰিক্টত 500 পৰা 600 ল'ৰা ছোৱালীৰ নাম আহিব পাৰে ছেকেণ্ড লিষ্টত নাম। ইয়াত চাব যিসকলে এপ্লাই কৰিছিল আৰু যিসকলৰ নাম আহিছিল, আৰু ইয়াত চাব কিন্তু কিছুমান নাম এতিয়া ৱেইটিং হৈ আছে। এতিয়া কিন্তু সম্পূৰ্ণ নামবোৰ চেক কৰি আছে, যিহেতু আজিৰ পৰা আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ বা ফাৰ্ষ্ট লিষ্টৰ পে'মেণ্টটো সম্পূৰ্ণ হৈ গ'ল। এতিয়া কিন্তু এটা ছেকেণ্ড লিষ্ট আহি যাব, যিহেতু আজি ধন বিতৰণৰ কাম সম্পূৰ্ণ হৈ গ'ল। এতিয়া কিন্তু এই কেইদিনৰ ভিতৰত আৰু এটা আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো আহি যাব। এতিয়া ছেকেণ্ড লিষ্টত কোনসকলৰ নাম আহিব পাৰে, কিছুমান ডিষ্ট্ৰিক্টত কিন্তু ছেকেণ্ড লিষ্টটো আহি গৈছে। যিবিলাক ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম সম্পূৰ্ণ হৈ গৈছে 7 ফেব্ৰুৱাৰীত, সেইবোৰ ডিষ্ট্ৰিক্টত কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো আহি গৈছে। ইতিমধ্যে কিন্তু আৰু এটা আত্মনিৰ্ভৰ আঁচনিৰ 2.0 ছেকেণ্ড লিষ্টটো আহি আছে। ইতিমধ্যে কিন্তু যদি আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহি যায়, তেনেহ'লে আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। আজি আত্মনিৰ্ভৰ আঁচনিৰ আৰু এটা গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল বা যিসকলৰ নাম ৰিজেক্ট হৈ গৈছে বা যিসকলে ধন লাভ কৰা নাই, এতিয়া কিন্তু আজি সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আৰু আত্মনিৰ্ভৰ আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰা নাই বা নাম ৰিজেক্ট হৈ গৈছে, এতিয়া কিন্তু সেইসকলে মাৰ্চ মাহৰ পৰা আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন কৰিব পাৰিব।